খাদ্যাভ্যাস আৰু পৰিমিত জীৱনশৈলী আমাৰ গ্লুক'মাৰ ৰোগ নিয়ন্ত্ৰণৰ কাৰণে খুবেই দৰকাৰী। কি খাদ্য খালে আমাৰ গ্লুক'মাৰ ৰোগ নিয়ন্ত্ৰণত থাকিব? 1 নম্বৰতে হৈছে সেউজীয়া শাক পাচলি যেনে লাই শাক, পালেং শাক, মিঠি শাক আদিত নাইট্ৰেট থাকে। নাইট্ৰেটে চকুৰ ৰক্ত সঞ্চালনত সহায় কৰে। দ্বিতীয়তে ভিটামিন চি জাতীয় খাদ্য যেনেকুৱা ধৰক কমলা টেঙা, নেমু টেঙা, আমলখি ইত্যাদি প্ৰচুৰ পৰিমাণে খাব লাগে। ইয়ে আমাৰ চকুৰ অপটিক নাৰ্ভডাল সুস্থ কৰি ৰখাত সহায় কৰে। ওমেগা 3 ফেটি এচিড থকা খাদ্য যেনেকৈ ধৰক সাগৰীয় মাছ, টুনা মাছ, চালমন মাছ, ফ্লেক্সিড ইত্যাদি খাব লাগে, কাৰণ ওমেগা 3 ফেটি এচিড আমাৰ চকুজুৰি সুস্থ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তাৰোপৰি ভিটামিন ই আৰু জিংক থকা খাদ্য যেনেকুৱা ধৰক বাদাম, আখৰোট, ছানফ্লাৱাৰ চিডছ ইত্যাদিও প্ৰচুৰ পৰিমাণে খাব লাগে। মেগনেছিয়াম থকা খাদ্য যেনেকুৱা ধৰক দালি, বিনছ ইত্যাদিও প্ৰচুৰ পৰিমাণে খাব লাগে। কি খাদ্য খাব নালাগে? আমাৰ কফিত থকা কেফেইনে চকুৰ প্ৰেছাৰ বঢ়ায়, সেইকাৰণে যিমান পাৰি কফি নোখোৱাকৈ থাকিব লাগে। দ্বিতীয়তে মদ আমি খাব নালাগে, কাৰণ মদ খালেও চকুৰ প্ৰেছাৰ বাঢ়িব যায়। তাৰোপৰি নিমখ জাতীয় খাদ্য, ফাষ্ট ফুড, জাংক ফুড ইত্যাদি পৰিহাৰ কৰিব লাগে, কাৰণ চকুৰ প্ৰেছাৰৰ লগতে হাই প্ৰেছাৰ বঢ়ায়। নিমখে আমাৰ চকুৰ ক্ষতি কৰিব পাৰে, সেয়েহে যিমান পাৰি নিমখ নিয়ন্ত্ৰণত খাব লাগে। তাৰোপৰি আমি সদায় পানী খাওঁতে চিপকৈ খাব লাগে। একে লেঠাৰিয়ে বহুত গ্লাছ পানী একেলগে সেৱন কৰিব নালাগে, কাৰণ বেছিকৈ যদি আমি পানী একে লেঠাৰিয়ে খাই দিওঁ তেতিয়াহ'লে চকুৰ প্ৰেছাৰ বাঢ়ি যাব পাৰে আৰু তেতিয়া গ্লুক'মাৰ হোৱাৰ চান্সটো বাঢ়ি যাব পাৰে। গতিকে এইখিনি আমি নিয়ম পালন কৰি তাৰোপৰি ধৰক আমি যোগাসন আৰু সদায় যদি আমি এঘণ্টা খোজকাঢ়োঁ বা দৌৰোঁ তেতিয়াহ'লে আমাৰ ওজনো নিয়ন্ত্ৰণত থাকিব আৰু আমাৰ গ্লুক'মাৰ ৰোগটোও নিয়ন্ত্ৰণত থাকিব, কাৰণ ডায়েবেটিছ আৰু হাই প্ৰেছাৰ হোৱা ৰোগীৰ গ্লুক'মা হোৱাৰ চান্স বেছি। সেয়েহে আমি উপৰোক্ত অভ্যাসসমূহ আমি যদি পালন কৰোঁ তেতিয়াহ'লে গ্লুক'মা ৰোগ হোৱাৰ সম্ভাৱনা কমি যাব। ধন্যবাদ।